প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে খুৰমা ৰেচিপি এটা লৈ আহিছোঁ। এই খুৰমাবিধ খাবলৈ খুবেই ভাল হয়, লগতে বনাবলৈও সহজ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখুৱাই গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। খুৰমা বনাবৰ বাবে মই ইয়াত 2 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে খুৰমা যিমান তৈয়াৰ কৰিব বিচাৰে সেইটো হিচাপত ময়দাৰ পৰিমাণ কম বেছিকৈ ল'ব পাৰে। লগতে দিছোঁ সামান্য পৰিমাণৰ বেকিং সোডা। ইয়াত দেখিছে সৰু চামুচেৰে 4 ভাগৰ 1 অংশ দিছোঁ, বহুত বেছিকৈও দি নিদিব। এতিয়া ৰিফাইন তেল নাইবা ঘিউ লৈ আমি প্ৰথমতে ময়দাখিনি সানি ল'ব লাগিব। মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এবাৰ গোটেইখিনি ভালকৈ মিলাই লৈছোঁ আৰু তাৰপিছতে এয়া অলপ ৰিফাইন তেল দি ল'লোঁ। প্ৰায় ডাঙৰ চামুচেৰে 3-4 চামুচমান ৰিফাইন তেল লাগিব। সেইটো আপোনালোকে ভালকৈ যেতিয়া সানি থাকিব তেতিয়াই গম পাব। মই জোখটো দেখুৱাই দিম। এনেদৰে অলপ অলপ ৰিফাইন তেল বা ঘিউ দি ভালকৈ সানি ল'ব ময়দাখিনি, এনেদৰে মোহাৰি। এইদৰে কৰাটো খুবেই প্ৰয়োজনীয়, তেতিয়াহে খুৰমাখিনি মচমচীয়া হ'ব। এইদৰে ভালকৈ মোহাৰি সানি লোৱাৰ পাছত মিশ্ৰণখিনি অলপ জেকা ধৰণৰ হয়, বা এইদৰে আপোনালোকে মুঠি মাৰি দিলে যদি মুঠিটো বান্ধ খাইছে তেতিয়াহ'লে গম পাব যে ৰিফাইন বা ঘিউৰ পৰিমাণ ইয়াত সঠিক আছে, ইয়াতকৈ আৰু ব্যৱহাৰ কৰিব নালাগে। এতিয়া আমি ইয়াতে পানী দি ভালকৈ এটা ডো প্ৰস্তুত কৰি ল'ম। অকণমান টানকৈ মঠিব লাগিব, সেইকাৰণে পানী দিওঁতে সাৱধানে দিব, কমকৈ দি সানিব। ইয়াত মই নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিছোঁ, বা কুহুমীয়া গৰম পানীও আপোনালোকে ল'ব পাৰে, কিন্তু বহুত বেছি গৰম পানীও ব্যৱহাৰ নকৰিব। এনেদৰে অলপকৈ পানী দি ময়দাখিনি খুব ভালকৈ মঠি ল'ব, আৰু মন কৰিব ডোটো বেছি ঢিলা নকৰিব, অকণমান টানকৈ মঠিব। খুৰমা বা নিমকি তৈয়াৰ কৰিবৰ কাৰণে অকণমান টানকৈ মঠিব লাগে। এয়া ময়দাখিনি ভালদৰে মঠি লোৱা হৈ গ'ল, আৰু এতিয়া এইখিনি 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। তাৰপিছতে আমি খুৰমাৰ শ্বেপ দি ল'ম। এয়া 10 মিনিটমান ঢাকি থোৱাৰ পাছত এতিয়া মই খুৰমাৰ শ্বেপ দি ল'ম। ডাঙৰকৈ 2টা লাৰু কৰি লৈছোঁ, আৰু এটা লাৰু এতিয়া বেলি ল'ম, আৰু বাকীখিনি ভালদৰে ঢাকি থ'ব। এই খুৰমাবিধ আটাৰেও তৈয়াৰ কৰিব পাৰি। আগতে মই ভিডিঅ' দি থোৱা আছে, আপোনালোকে যদি চোৱা নাই এবাৰ চাই ল'ব। তেনেদৰে বনালেও খাবলৈ খুবেই ভাল হয়। এতিয়া মই এয়া ৰুটিখন বেলি ল'ম, অকণমান ডাঠকৈ বেলিব। কিমানখিনি ডাঠ কৰিছোঁ দেখুৱাইছোঁ। এতিয়া আমি খুৰমাৰ শ্বেপ দি ল'ম। প্ৰথমতে কাষৰ অংশখিনি এনেদৰে কাটি ল'ম, আৰু কাটি লোৱা অংশখিনি ভালদৰে থৈ দিব ঢাকি। পিছত আকৌ ৰুটি বেলি খুৰমাৰ শ্বেপ দি ল'ব। খুৰমাৰ শ্বেপটো আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব। মই অকণমান এনেদৰে দীঘলকৈ দিছোঁ, বা সৰুকৈও কৰিব পাৰে। যিহেতু এইখিনি ভজাৰ পিছত আৰু অলপ ফুলি যাব, সেইবাবে কাটোতে যিটো জোখত আপোনালোকে খুৰমা তৈয়াৰ কৰিব বিচাৰে সেইটো হিচাপত কাটিব। আনফালে এয়া কেৰাহীত অলপ সৰহকৈ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। খুৰমা ভাজিবৰ বাবে তেলখিনি বহুত বেছি গৰম কৰিব নালাগে, অলপ মধ্যমীয়া গৰম তেলত ভাজিব লাগিব। সেইবাবে তেল গৰম হ'বলৈ দিওঁতে গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিব। এয়া তেলখিনি অলপ গৰম হওঁতেই মই খুৰমা শ্বেপখিনি দি লৈছোঁ, আৰু গেছৰ ফ্লেমটো কমাই ৰাখিব। কম জুইতে খুৰমাখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। বেছি জুইত যদি খুৰমা ভাজে তেতিয়াহ'লে সোনকালে ৰঙচুৱা হ'ব বাহিৰটো, কিন্তু ভিতৰখিনি ভালদৰে নিসিজিব। আৰু কেৰাহীখনত যিমান ধৰে সেইটো হিচাপতহে দিব, যিহেতু এইখিনি অকণমান ফুলিও যাব, গতিকে একেবাৰতে সৰহকৈও দিব নালাগে। অকণমান মই লৰাই দিলোঁ, তাৰপিছতে এতিয়া কম জুইতে এইখিনি সিজিবলৈ দিম। প্ৰথম অৱস্থাত যিহেতু অলপমান কোমল হৈ থাকে, সেইবাবে এইখিনি সময়ত বেছিকৈ লৰাই থাকিব নালাগে। অকণমান সময় মূৰে তল ওপৰ কৰি থাকিলেই হ'ব। প্ৰায় 15 মিনিটমান সময় লাগিব ভাজোতে। আচলতে শ্বেপটো আপোনালোকে কিমানটো চাইজত দিছে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে সময়টো। গতিকে কম জুইতে মাজে লৰাই খুৰমাখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব, আৰু এইখিনি সময়তে বাকী থকা লাৰুটোৰ পৰাও শ্বেপ দি ল'ব পাৰিব। এয়া দেখিছে অলপ ৰঙচুৱা হৈছে, এইখিনি প্ৰায় হৈছেগৈ। এয়া মোৰ খুৰমাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। কম জুইত এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ব, আৰু মচমচীয়া হৈ পৰে। এনেদৰে হেতাখনে চালেও আপোনালোকে ধৰিব পাৰিব। এতিয়া মই তেলৰ পৰা কাঢ়ি ৰাখিছোঁ, আৰু একে পদ্ধতিৰে বাকী থকা খুৰমাখিনিও ভাজি ল'ম, কম জুইত ৰঙচুৱা হোৱালৈকে।
আৰু মাজে মাজে লৰাই থাকিব এইবাৰ আহক চেনি পানীৰ জোখটো চাই লওঁ ময়দা 2 কাপ লৈছিলোঁ তাৰ বাবে এয়া চেনি লৈছোঁ 1 কাপ আৰু 1 কাপ চেনিত পানী দিছোঁ আধা কাপতকৈ কমকৈ যেহেতু খুৰমাৰ বাবে আমি চেনি পানীখিনি অকণমান ডাঠকৈ বনাব লাগিব সেইবাবে পানী বহুত বেছি ব্যৱহাৰ নকৰিব গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ আৰু মিডিয়াম জুইতে ঘনাই লৰাই এইখিনি এতিয়া ভালদৰে উতলাই ল'ম ডাঠ হোৱালৈকে কোনটো জোখত ৰাখিব লাগিব মই আপোনালোকক দেখুৱাই দিম এইখিনি সময়তে ইচ্ছা কৰিলে 2-3টা মান ইলাচি খুন্দি পেলাই দি দিব পাৰে গোন্ধৰ বাবে চেনি পানীখিনি যেতিয়া এনেদৰে বগা বগাকৈ ফেন উঠি আহে তেতিয়াই গম পাব যে অলপ ডাঠ হৈছে আৰু এইখিনি সময়তে আপোনালোকে চেক কৰি ল'ব হৈছেনে নাই এই অৱস্থাত চেনি পানীখিনি যেহেতু বহুত বেছি গৰম হৈ থাকে সেইবাবে হাতেৰে চুই নিদিব প্ৰথমতে এনেদৰে প্লেট এখনত অকণমান লৈ চাব অকণমান ঠাণ্ডা হোৱাৰ পাছতেই আপোনালোকে দেখিব ডাঠ হৈ পৰিব তেতিয়া গম পাব যে ভালদৰে হৈ গ'ল বা এনেদৰে আপোনালোকে যদি হেতাখন দি চায় দেখিছে টোপালটো পৰোতে খুব লাহেকৈ পৰিছে আৰু তাঁৰডালৰ নিচিনা হৈ পৰিছে তাৰমানে চেনি পানীখিনি ডাঠ হৈছে এয়া মই অকণমান প্লেট এখনত লৈ আপোনালোকক দেখুৱাইছোঁ কেইছেকেণ্ডমান ঠাণ্ডা হোৱাৰ পাছতে এয়া দেখিছে ডাঠ হ'বলৈ লৈছে প্লেটখন কাটি কৰি দিলতো সোনকালে বাগৰি অহা নাই অকণমান লাহে লাহে পৰিছে বা হাতেৰে চুই চাইও আপোনালোকে ধৰিব পাৰিব ডাঠ হৈ পৰে এই ধৰণৰ ডাঠ হ'ব লাগিব চেনি পানীটো তেতিয়াহে খুৰমাখিনি পাৰফেক্ট হ'ব এনেদৰে ডাঠ কৰি লোৱাৰ পিছত গেছৰ ফ্লেমটো লগে লগে অফ কৰি দিব আৰু আগতে ভাজি থোৱা খুৰমাখিনি দি ভালদৰে তল ওপৰ কৰি দিব যাতে চেনি পানীখিনি খুৰমাৰ গাত ভালদৰে লাগি ধৰে মন কৰিব এইখিনি অৱস্থা কিন্তু গেছৰ ফ্লেমটো অফ হৈ আছে এনেদৰে অলপমান লৰাই থকাৰ পাছতে দেখিব শুকাই আহিব যিমানেই ঠাণ্ডা হ'ব সিমানেই শুকাই পৰিব আৰু খুৰমাখিনিও এটা এটা হৈ পৰিব যেতিয়া অলপমান শুকাই অহা ধৰণৰ হ'ব তেতিয়া আৰু লৰাই থাকিব নালাগে কেইমিনিটমানৰ ভিতৰতে এনেদৰে খুৰমাখিনি এটা এটা হৈ পৰিব এতিয়া আৰু লৰাই নাথাকিব এয়া দেখিছে চেনি পানীবোৰ ভালদৰে বগা বগা হৈ খুৰমাৰ গাত লাগি ধৰিল এতিয়া মই খুৰমাখিনি বাটি এটালৈ উলিয়াই লৈছোঁ মন কৰিলেই ঘৰতে খুৰমা বনাবলৈ একেবাৰে সহজ সামগ্ৰীও বহুত বেছি নালাগে মাত্ৰ 2-এটা কথা মন কৰিব লাগে যিখিনি মই ভিডিঅ'টোত কৈ গৈছোঁ যিসকলে আগতে ঘৰত এনেদৰে খুৰমা বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাব আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবিলাক আপুনি পাই থাকিব আৰু কেৰাহীত ৰৈ যোৱা এই চেনিগুড়িখিনি পেলাই নিদি চাহ বনাওঁতে বা অন্য পিঠা পনা তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰিব পাৰে এয়া মই এটা খুৰমা আপোনালোকক ভাঙি দেখুৱাইছোঁ টেক্সচাৰটো দেখিছেগৈ ধৰিব পাৰিছে কিমান মচমচীয়া হৈছিল আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ